শংকৰদেৱ লাহে লাহে ডাঙৰ হৈ সমনীয়াৰ লগত খেলিব পৰা হোৱাৰ দিনৰে পৰা দিনে ৰাতিয়ে ৰং ধেমালি কৰি কাল কটাব ধৰিলে। ঘিলা কুটুৰা ভটা আদি কৰি বিৰিণাৰ জোপাত সোমাই লুকা ভাকু খেলি সময় কটাইছিল। এদিন হাবিৰ মাজত সোমাই ঘূৰি ফুৰোতে পোৱালিৰে সৈতে এজনী হৰিণা পহু দেখিবলৈ পালে। তেতিয়া শংকৰদেৱে কৌশল কৰি বায়ুৰ বেগত দৌৰ মাৰি হৰিণা পোৱালি এটা ধৰি আনিলে। জীৱন্ত বনৰীয়া হৰিণা পোৱালিটো ধৰি অনাত লগৰীয়া বিলাকে আনন্দ কৰিবলৈ ধৰিলে। কিছু সময় ধৰি ধেমালি কৰাৰ পিছত শৰীৰত কোনো কষ্ট নিদিয়াকৈ লাহেকৈ হৰিণা পোৱালিটো এৰি দিলে। আন এদিন পথাৰত বটা চৰাই খেদি ফুৰিছিল। এবাৰ এটা বটা চৰাই ধৰিলে। চৰাইটোৰ গাত ৰছী লগাই নানা ধেমালি কৰিলে। লগৰীয়াবোৰে চৰাইটোক কষ্ট দিয়া দেখি শংকৰদেৱৰ সহ্য নহল। তেতিয়া শংকৰদেৱে লগৰীয়াহঁতৰ হাতৰ পৰা চৰাইটো লৈ আকাশলৈ উৰাই এৰি দিলে। শংকৰদেৱৰ বাল্য বন্ধুসকলৰ ভিতৰত আপোন বন্ধু আছিল ৰামৰাম গুৰু। তেওঁৰ লগতে প্ৰায় ঘূৰি ফুৰিছিল। সিহঁতে ব্ৰহ্মপুত্ৰত সাঁতুৰি নাদুৰি গা ধুই বৰ ভাল পাইছিল। পানীৰ তলত বহুত সময় বুৰ মাৰি থাকিব পাৰিছিল। এবাৰ শংকৰদেৱে বহু সময় বুৰ মাৰি পানীৰ তলত আছিল। লগৰীয়াবিলাকে শংকৰদেৱক দেখা নাপাই কিবা হ'ল বুলি কান্দিব ধৰিলত ওপৰলৈ ওলাই আহিল। বাহুবলী শংকৰদেৱে ভাদমহীয়া ব্ৰহ্মপুত্ৰখন সাঁতুৰি ইপাৰ সিপাৰ হ'ব পাৰিছিল। শংকৰদেৱৰ বাহিৰে আন ল'ৰাই পাৰ হ'ব পৰা নাছিল। এদিন ব্ৰহ্মপুত্ৰৰ বালিত ধেমালি কৰি থাকোঁতে এটা শিহুৱে নদীৰ পানীত উজাই গৈ থকা দেখিবলৈ পালে। শংকৰদেৱে শিহুটো দেখি তাক ধৰিবৰ মনেৰে পানীত বুৰ মাৰিলে। পানীত খেদি গৈ শিহুটো ধৰি পানীৰ ওপৰলৈ দলি মাৰি দিলে। এনে কাৰ্যত সকলো আচৰিত নোহোৱাকৈ নাথাকিল। শংকৰদেৱৰ শৰীৰত বল যেনেকৈ বেছি আছিল, সাহসৰ পৰাও কোনো গুণেই কম নাছিল। তাৰ প্ৰমাণ সাপ এটা নেজত ধৰি মৰাকেই ক'ব পাৰি। ঘটনাটো এনেধৰণৰ। এদিন শংকৰদেৱৰ ঘৰত এটা সাপ সোমাল। সাপটো ডাঙৰেই আছিল। ধাইমাক চন্দৰীৰ ঘৰৰ ভিতৰত সাপ দেখি চুলিৰ আগে জীৱ গ'ল। তাই উধাটো খাই দৌৰ মাৰি বাহিৰ ওলাই বুঢ়ীমাক খেৰসুটিক জনালে। দুয়ো সাপটো দেখাৰ পিছত চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। সেই সময়ত শংকৰদেৱ ঘৰত নাছিল। ঘৰৰ পৰা কিছু নিলগত লগৰীয়াৰ সৈতে ধেমালি কৰি আছিল। ঘৰত বুঢ়ীমাক আৰু ধাইমাক সাপ সাপকৈ টেটুফালি চিঞৰা শুনিবলৈ পাই কিবা অঘটন হৈছে বুলি ভাবি দৌৰি ঘৰলৈ আহিল। ভিতৰত সোমাই দেখিলে সাপটো কেৱল কাষে কাষে ঘূৰি ফুৰিছে। শংকৰদেৱে অলপো পলম নকৰি থাপ মাৰি নেজত ধৰি বাহিৰলৈ চোঁচৰাই আনি চোতালত থিয় হৈ মূৰৰ ওপৰত ঘূৰাই দূৰলৈ দলি মাৰি দিলে। বহু দূৰৈত গৈ সাপটো পৰি মৰি থাকিল। সেই কাৰ্যত বুঢ়ীমাক আৰু ধাইমাকে অবাক লাগি চাইহে থাকিল। ডেকা হোৱাৰ লগে লগে শংকৰদেৱৰ স্বাস্থ্য বৰ ধুনীয়া হৈছিল। ৰূপে গুণে বিভূষিত হৈ পৰিছিল। পঢ়াশালী এৰাৰ পিছত শাস্ত্ৰ অধ্যয়নত গুৰুত্ব দিছিল। তেওঁৰ মুখত শাস্ত্ৰৰ কথাবোৰ শুনি ভকতসকলে মোহিত হৈছিল।
এদিন পৰমানন্দ আতৈৰ সৈতে বাটেদি গৈ আছিল। সেই অঞ্চলটোত এটা ষাঁড়ে বৰ উপদ্ৰৱ চলাইছিল। মানুহ দেখা পালেই খেদি আহিছিল। প্ৰায় মানুহেই ষাঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা নকৰিছিল। শিঙেৰে খুচি গচকি মাৰি পেলাইছিল। তেতিয়ালৈকে 9টা মানুহক মাৰিছিল বুলি কয়। হঠাতেই সেই দুষ্ট ষাঁড়টোৰ লগত শংকৰদেৱৰ ভেটাভেটি হ'ল। শংকৰদেৱক দেখাৰ লগে লগে ষাঁড়টোৱে ফচফচাই শিং জোকাৰি খেদি আহিল। পৰমানন্দ আতৈয়ে পলাবলৈ যত্ন কৰিলে। শংকৰদেৱে এখোজো পিছ নুহুকি কাপোৰখনেৰে কঁকালটো ভালকৈ বান্ধি 2 হাতে ষাঁড়টোৰ শিঙত ধৰিলে। দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি ঠেলা মাৰি পিছ হুহুকাই দিলে। আছাৰ মাৰি ষাঁড়টোক এটা খালত বগৰাই পেলালে। খালত পৰি মৃতপ্ৰায় অৱস্থা হ'ল। শংকৰদেৱে ষাঁড়টোক এৰি দিলে। অলপ পিছতে ষাঁড়টো উঠি দৌৰি পলাল। তাৰ পিছত পৰমানন্দৰ সৈতে শংকৰদেৱে ঘৰ পালেগৈ। ওচৰৰ মানুহ তেওঁৰ ঘৰলৈ অহাত পৰমানন্দই ষাঁড়টো বগৰাই পেলোৱাৰ কথা কোৱাত সকলোৱে আচৰিত হৈ আনন্দ প্ৰকাশ কৰিলে। শংকৰদেৱৰ সুস্থ শৰীৰ আৰু সুস্থ মনৰ আন এষাৰ কথা কোৱা যাওক। এবাৰ কছাৰীবিলাকে শংকৰদেৱক ধৰিবলৈ ফান পাতিলে। কছাৰীবিলাকে চাৰিওফালে ঘৰ বেৰা দিলে। 2জন শকত-আবত ৰণুৱা কছাৰীয়ে শংকৰদেৱক ধৰিবলৈ দুৱাৰমুখত সাৱধানে থাকিল। ঘৰৰ ভিতৰত শংকৰদেৱে সকলো ঘটনাৰ বুজ পাই দুৱাৰ মুখেদি বাহিৰ ওলাই যাবলৈ আহিল। কাৰণ বহুত ৰণুৱা কছাৰীৰ লগত অকলে যুঁজ কৰিলে মৰামৰি হ'ব পাৰে। যুঁজ কৰাটো তেওঁ নিবিচাৰিলে। পলাবলৈ যত্ন কৰিলে। দুৱাৰ মুখেদি ওলাই আহোঁতে ৰণুৱা 2জনে শংকৰদেৱক ধৰিলে। তেতিয়া শংকৰদেৱে আছাৰ মাৰি 2জনকে মাটিত বগৰাই পেলালে। তাৰ পিছত ভৰিৰে গাৰ ওপৰত গছক মাৰি এসেকা দিহে পলাল। বাকী ৰণুৱাবোৰে শংকৰদেৱ কেনি গ'ল গমেই ধৰিব নোৱাৰিলে। শংকৰদেৱৰ পঢ়াশালীৰ শিক্ষা গুৰু মহেন্দ্ৰ কন্দলীৰ পথাৰত 7টা হাতীয়ে খেতি নষ্ট কৰিছিল। সেই কথা গুৰুৱে নিজেই আহি শংকৰদেৱক জনালে যে জাঠি জোং লৈ ৰাইজে হাতী খেদিছে। কিছু হাতীয়ে সেইবোৰলৈ ভয় নকৰে। গতিকে কিবা উপায় কৰিবলৈ শংকৰদেৱক অনুৰোধ জনালে। গুৰুৰ কথা শুনি শংকৰদেৱে নিজে হাতী খেদিবলৈ গ'ল। ৰাতি শস্য খাই থকা হাতীৰ জাকটোৱে শংকৰদেৱক দেখাৰ লগে লগে আঁতৰি গুচি গ'ল। পুনৰ সেই পথাৰত খেতি খাবলৈ নাহিল। সেই কাৰ্যত সকলো ৰাইজ আচৰিত হোৱাৰ লগতে আনন্দিত হৈছিল। সেইদৰে ইয়াৰ কিছুদিনৰ পিছত এহাল মহে ধাননি পথাৰত সোমাই খেতি নষ্ট কৰিছিল। সেই কথা শংকৰদেৱক জনালত তেওঁ নিজে আহি মহ 2টা পথাৰৰ পৰা খেদাই দিলে আৰু কোনো দিনেই নাহিল। এনেধৰণৰ কাৰ্যৰ বাবে শংকৰদেৱ আদৰৰ পাত্ৰ হৈ পৰিছিল।